আজি মই তিলৰ চাটনি বনাব ওলাইছোঁ। তাৰ বাবে চাওঁ মই তিল কেইটামানে লৈ লৈছোঁ। তিল কেইটা মই প্ৰায় ধুই পখালি 1 ঘণ্টা সময় তিয়াই ৰাখিলোঁ। তিলটো কোমল হ'লে চাটনিটো ভাল হয়, সেয়ে মই প্ৰায় 1 ঘণ্টা সময় তিয়াই ৰাখিছোঁ। এতিয়া এই তিল কেইটা মই গ্ৰাইণ্ডাৰ মেচিনৰ বাতিটোতে দিছোঁ। চাওক, এইকেইটা দিলোঁ। এটা অতি সুন্দৰ ৰেচিপি হয়। ইয়াতে অলপমান নহৰু দিলোঁ, অকণমান আদা দিলোঁ আৰু এটুকুৰা ভোট জলকীয়া দিছোঁ কমকৈ, এটুকুৰা কাটি দিছোঁ। এতিয়া চাওক, ইয়াতে মই অকণমান নিমখ দি দিলোঁ। এটা অতি সুন্দৰ ৰেচিপি হয়। এতিয়া মই এইখিনি পেষ্ট কৰি ল'ম। আপোনালোক যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰ আহিছে, এইটো যে টেষ্টি কিটচেন, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইকছ কমেণ্টছ কৰিব। এইখিনি চাওক, সুন্দৰকৈ হৈ গৈছে তিলৰ চাটনি। খাবলৈ বৰ সোৱাদ হয় আৰু পেটৰ কাৰণে অতি উপকাৰী, চুলিৰ কাৰণে অতি উপকাৰী আৰু আঁঠুৰ বিষ, গাঁঠিৰ বিষবিলাকৰ কাৰণেও তিল কিমান উপকাৰী গম পায়েই আপোনালোক সকলোৱে। এয়া চাওক, এটা অতি সুন্দৰ ৰেচিপি। গতিকে সুন্দৰ ৰেচিপিটো আপোনালোকে সুন্দৰকৈ বনাই খাব। আৰু এটা নতুন ৰেচিপিলৈ আপোনালোকৰ মাজলৈ আহি আছোঁ আৰু ভিডিঅ'টো পহিলাৰ পৰা শেষলৈকে চোৱাৰ বাবে আন্তৰিক ধন্যবাদ জনাইছোঁ।